আশ্ৰম 4খনৰ কথা কৈছে। আশ্ৰম প্ৰথম 25 বছৰলৈকে ব্ৰহ্মচৰ্য, ব্ৰহ্মজ্ঞান লাভৰ কাৰণে কামনা বাসনাৰ পৰা আঁতৰি থাকি ঈশ্বৰ উপাসনা কৰি তেওঁ জ্ঞান আহৰণ কৰিব, আধ্যাত্মিক জ্ঞান। মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লৈ যাম, ভগৱান কি, ব্ৰহ্ম কি, পৰমাত্মা কি, আধ্যাত্মিক জ্ঞানখিনি লাভ কৰিব। আৰু তাৰ পাছত তেওঁ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিবৰ কাৰণে উপযুক্ত হ'ব। তেতিয়া তেওঁ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিব পাৰিব। কিন্তু গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰাৰ পাছতো তেওঁ গোটেই জীৱনটো তেনেকৈ থাকিব দিয়া নাই। আশ্ৰমৰ ধৰ্মত আছে তেওঁ 25 বছৰ গাৰ্হস্থ্য ধৰ্ম পালন কৰিব পাৰিব, অতি 25 years। প্ৰথম 25 বছৰ শিক্ষা আহৰণ কৰিলে, জ্ঞান ল'লে, তাৰপিছত 25 বছৰ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰি সন্তান জন্ম দিলে। 50 বছৰত ভৰি দিয়াৰ লগে লগে তেওঁ ঘৰ দুৱাৰ বাদ দিব লাগিব, বনলৈ গমন, বানপ্ৰস্থ ষ্টাৰ্ট। কিমান দিন? 25 বছৰ। পতি পত্নী লগত থাকিব, একেলগে ঈশ্বৰ উপাসনা কৰিব বনত। 75 বছৰ ভৰি দিয়াৰ লগে লগে পত্নীৰ লগতো কোনো কানেকশ্যন নাই, নিজে নিজৰ কেনেকৈ মই পৰমাত্মাৰ লগত নিজক সংযোগ কৰিব পাৰোঁ সেই বিষয় লৈ তেওঁলোকে চিন্তা কৰিব। শেষৰটো সন্ন্যাস, সংগ চব ত্যাগ কৰি কেৱল অকলে পৰমাত্মাৰ লগত কানেকশ্যন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। এইটো আছিলে নিয়ম। 50 বছৰত বনলৈ যাব লাগিব। কিন্তু যিটো আমাৰ গুৰুজনাই যিটো ধৰ্ম দিছে, তেওঁ কৈছে যে দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে। আছে হৰি সবাৰো হিয়াত। ঈশ্বৰ ইয়াত আছে যদি আকৌ বনত বিচাৰি যাবৰ কি প্ৰয়োজন আছে? সেইকাৰণে মাধৱ পুৰুষে লিখিছে, নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নহো আতি। সেইকাৰণে ইয়ালৈ অনুবাদ কৰা নাই। তে আমাৰ জাতি কি? দাসৰো দাস টানো দাস ভৈলোঁ আমি একেবাৰে দাস, তুমি আমাৰ স্বামী, বছ এটাই জাতি। সেইকাৰণে এইখন সমাজ পাইছে। আজি ইয়াত উচ্চ নীচ জাতিভেদ নাই। কোনেও ক'ব নোৱাৰে এজন কোটিপতি, এজন দীন দৰিদ্ৰ, এজন জ্ঞানী, এজন অজ্ঞানী, নাই, একো নাই, চব সমান, চব একেলগে বহিছোঁ। এই সমাজখন যে দি গৈছে গুৰুজনাই, এইটোৱে ডাঙৰ অৱদান। ইয়াত উচ্চ নীচ জাতিভেদ নাই, ধনী দুখীয়াৰ কথা নাই, এই সমান সকলো। ভক্তি মাৰ্গত এইটোৱে বিশেষত্ব। 8ম স্কন্ধত আছে মনন্তৰ। 14 জন মনু আৰু মনু পুত্ৰৰ বিষয়ে যদি জানিব বিচাৰে 8ম স্কন্ধ অধ্যয়ন কৰিব লাগিব। 9ম স্কন্ধৰ লক্ষণ হৈছে ঈশানু। ঈশ মানে শাসনকৰ্তা, ৰুলাৰ। ঈশ বুলি ক'লে যদিও ঈশ্বৰকে মানো, ঈশ মানে ঈশ্বৰক বুজাইছে, ঈশ্বৰ মানে আমি ভগৱানকে বুজোঁ। কিন্তু ঈশ শব্দৰ প্ৰকৃত অৰ্থ হৈছে শাসনকৰ্তা। যেনে নৰৰ ঈশ্বৰ নৰেশ্বৰ, ৰজাকো বুজায়। দেৱৰ ঈশ্বৰ দেৱেশ্বৰ, ইন্দ্ৰ। দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ, অসুৰৰ ৰজা। সেই সকলো ৰুলাৰ। কিন্তু সমস্ত জগতক যিজনে শাসন কৰি আছে সেইজনটো ঈশ। ঈশ স্বৰূপে হৰি সৰ্বঘতে বৈধ্য ঈশ্বৰ। সেইজন ঈশ্বৰৰ অনুৰাগীসকলৰ বিষয়ে, চন্দ্ৰবংশ সূৰ্যবংশৰ ৰজা মহাৰজাৰ বিষয়ে জানিব বিচাৰিলে 9ম স্কন্ধ অধ্যয়ন কৰিব লাগিব। তাতে আপোনালোকে ৰামায়ণৰ কথাও পাব। 10ম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। 335টা মূল অধ্যায়ৰ 10ম স্কন্ধত 90টা অধ্যায় আছে। আটাইতকৈ ডাঙৰ নিৰোধ মানে প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি ভগৱানৰ উদৰত অৱৰুদ্ধ হৈ থাকে পুনৰ সৃষ্টি নোহোৱালৈকে। এই প্ৰক্ৰিয়াটোক কৈছে নিৰোধ। যিজন ঈশ্বৰৰ উদৰত সমস্ত প্ৰাণী অৱৰুদ্ধ হৈ থাকে সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা 10ম স্কন্ধত বৰ্ণনা কৰিছে। ইয়াক 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। গুৰুজনাই আদি চোৱা অনুবাদ কৰিছে আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা একেলগে 10ম বুলি কোৱা হয়। 11ম স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। মুক্তি কাক লাগে? যিজন বান্ধোনত আছে। যদি আপোনাৰ বান্ধোন নাই তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজন নাই। আৰু যদি বান্ধোন আছে, কিহৰ বান্ধোন এইটো জানিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ 11ম স্কন্ধ অধ্যয়ন কৰিব লাগিব। 12ম স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ।
জীৱই আশ্ৰয় ক'ত ল'ব এয়া জানিবৰ কাৰণে দ্বাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব। আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10-2 ভাগৱত দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোকত ব্যাসদেৱে কৈছে দশম লক্ষণটোক অৰ্থাৎ আশ্ৰয় শৰণ বস্তুটোক প্ৰতিপন্ন কৰিবৰ কাৰণে মই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছোঁ। থুলমূলকৈ ভাগৱতৰ বিৱৰণ এইখিনি। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত 28,000 ঋষিমুনি একত্ৰিত হৈছে। কলিযুগৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি কলিযুগৰ মানুহৰ পৰম কল্যাণ সাধনৰ অৰ্থে তেওঁলোকে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল। উদ্দেশ্য মহান আছিল, কিন্তু 1000 বছৰ যজ্ঞ কৰাৰ পাছতো বিশেষ একো ফল নাপালে। তেতিয়া এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে শৌনক। শৌনক কোন? যিজন শ্ৰৱণত পটু, শ্ৰৱণত যিজন পাৰ্গত সেইজনৰ নাম দিছে শৌনক। শৌনকে 28,000 ঋষিক প্ৰতিনিধিত্ব কৰিছে। আৰু তেওঁ ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সূতক আসনত বহুৱাই তেওঁৰ পৰা ভাগৱত কথা শুনিবৰ কাৰণে তেওঁক প্ৰশ্ন আগবঢ়াই দিছে, আৰু ইয়াৰ পৰাই ভাগৱত আৰম্ভ হৈছে। প্ৰথমতে শৌনকে সূতমুনিৰ ওচৰত স্বীকাৰ কৰিছে, শৌনক বদতি শুনা সূত মহামানি পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে নাশ। প্ৰথমে স্বীকাৰ কৰিছে, হে সূতমুনি পৰম পাতকী কলিযুগ আহিছে বুলি গম পাই আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱা লাগি লাগি শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ইয়াৰ পৰা একো ফল নাপালোঁ। সেইকাৰণে এই কৰ্মটোত আমাৰ বিশ্বাসে নাই। আৰু তেতিয়া শৌনকে প্ৰশ্ন আগবঢ়াই দিলে, যিটো ভাগৱতৰ মূল ফাউণ্ডেশ্যন ভেটি। শৌনকে কৈছে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ নাশম চিতুমাৰ হসি 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে, হে সূতমুনি কলিযুগৰ মানুহে কল্যাণ পাবৰ কাৰণে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গটো কি? পুংসাম একান্তত শ্ৰেয়, মানুহৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? এইটোৱে হৈছে ভাগৱতৰ মূল। কিহৰ কাৰণে? কল্যাণ সাধিবৰ কাৰণে। কল্যাণ কাক কয়? আমি সকলো মানুহ 3টা তাপৰ পৰা তাপিত হৈ আছোঁ, বিভিন্ন কষ্ট পাই আছোঁ। শাস্ত্ৰই ইয়াক 3 ভাগত ভাগ কৰিছে। কিছুমান কষ্ট পাইছোঁ আমি দৈব্যবশত, যেনে ভূমিকম্প আহি গ'ল, বানপানী আহি গ'ল। আজি 6 মাহ ধৰি বৰষুণ নাহিল, নাই, হঠাৎ আহিল মানে আহিয়ে থাকিল। এনেকৈ যিবিলাক দৈব্যবশত আমি কষ্ট পাওঁ সেইবিলাকক নাম দিছে আধি দৈবিক তাপ। আধি শব্দটোৱে ৰিলেট কৰিছে, সম্বন্ধীয় বা সম্পৰ্কীয়। দৈৱ সম্বন্ধীয় যিমান কষ্ট সেইবিলাকক নাম দিছে আধি দৈবিক তাপ। আন কিছুমান কষ্ট আছে যিবিলাক প্ৰাণীৰ পৰা পাওঁ। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, হাতীয়ে আক্ৰমণ কৰিলে, মানুহে মানুহক কষ্ট দিলে, যিকোনো প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ, প্ৰাণীৰ আন এটা শব্দ হৈছে ভূত। যেনে সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সকলো প্ৰাণীত মই হৰি হিচাপে ব্যাপ্ত হৈ আছোঁ যে কৈছে এই ভূত। গতিকে ভূত সম্বন্ধীয় যিমান কষ্ট তাক শাস্ত্ৰই নাম দিছে আধি ভৌতিক তাপ। আৰু এবিধ হৈছে আধ্যাত্মিক। আধ্যাত্মিক 2 ধৰণৰ, এক হৈছে শাৰীৰিক, এক হৈছে মানসিক। শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট পাওঁ, আৰু আটাইতকৈ সমস্যা আৰু বৰ্তমান চিন্তনীয় বিষয় হৈছে মানসিক তাপ। সৰু ল'ৰা ছোৱালীৰ পৰা
মৃত্যুৰ দুৱাৰদলিত থিয় হৈ থকা বৃদ্ধ অৱস্থালৈকে প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। কিছুমানে ব্যক্ত কৰে, কিছুমানে নকৰে। কিছুমানৰ কাৰণ ব্যক্তিগত, কিছুমান পৰিয়াল কেন্দ্ৰিক, কিছুমান হৈছে সামাজিক ব্যৱস্থাৰ কাৰণে, কিছুমান হৈছে দেশৰ নীতি নিয়মৰ কাৰণে। কাৰণ যিয়ে নহওক কিয় প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। আৰু এই দুইটা একেলগে, শাৰীৰিক আৰু মানসিক তাপ দুইটাক একেলগে মিলাই নাম দিছে আধ্যাত্মিক তাপ। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাব লাগে, এক নম্বৰ কথা। দ্বিতীয় হৈছে আমি কোনো দুখ নিবিচাৰোঁ, গতিকে দুখৰ পৰা পৰিত্ৰাণ পাব লাগে, দুখৰ নিবৃত্তি হ'ব লাগে। তৃতীয় হৈছে আমাক সকলোকে আনন্দ লাগে, গতিকে আনন্দৰ প্ৰাপ্তি হ'ব লাগে। আৰু চতুৰ্থত হৈছে আমি কোনো কুকুৰ মেকুৰী গাধ ঘোঁৰা হৈ জন্ম হ'ব নিবিচাৰোঁ। মানে এই সংসাৰ চক্ৰ, যিটো জন্ম মৰণৰ চক্ৰ, ইয়াৰ পৰা মুক্তি লাগে। এই আটাইখিনি বস্তু একেলগে মিলাই এটা শব্দত যদি আপোনালোকে কয় তেতিয়াহ'লে সেইটোৱে হৈছে কল্যাণ। শৌনকৰ প্ৰশ্ন হৈছে এনেকুৱা কি কাম আছে যিটো কৰিলে মানুহে কল্যাণ সাধিব পাৰিব? এইটো হৈছে ভাগৱতৰ মূল প্ৰশ্ন। সুতমুনিয়ে উত্তৰ দিব বিচাৰোঁতে শৌনকে কৈছে ৰ'বা, উত্তৰ দিয়াৰ আগতে কলি যুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক ক্ষমতাটোৰ বিষয়ে বুজি লোৱা। কিয়? কাৰণ তুমি যিকোনো উপায় দিলে কলি যুগৰ মানুহে অৱলম্বন কৰিব নোৱাৰে। যদি সুতমুনিয়ে ক'লেহেঁতেন যে কোনোবাই যদি পৰম কল্যাণ সাধিব বিচাৰিছে তেওঁলোকে 1000 বছৰ তপস্যা কৰক, এতিয়া কলি যুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিবনে নাই? কাৰণ ইমান দিন কোনো জীয়াই নাথাকে। সেইকাৰণে ভাগৱতত বৰ এটা ডাঙৰ কথা কৈছে, কলি যুগৰ মানুহৰ 8টা বস্তু কমিব, হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কালেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে 8টা বস্তু কলি যুগৰ মানুহৰ হ্ৰাস পাব। প্ৰথম হৈছে ধৰ্ম, দ্বিতীয়ত আহিছে সত্য, তাৰ পাছত শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি। 8টা বস্তু কলি যুগৰ মানুহৰ কমিব। আগতে যিটো শাৰীৰিক বল আছিল এতিয়া নাই, আগৰ যিখিনি স্মৃতি শক্তি আছিল এতিয়া সেইখিনি নাই, শাৰীৰিক যিখিনি ক্ষমতা আগতে আছিল বৰ্তমান নাই, আয়ুষ কমি আহিল। সেইকাৰণে শৌনকে কৈছে প্ৰায়ে না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। 1:1-10 1ম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে হে সুতমুনি, কলি যুগৰ মানুহৰ আয়ুস কম, প্ৰায়ে না অলপায়ুষ, অলপমান। কিমান আয়ুস? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে পুৰুষৰ আয়ুষ 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। কলি যুগৰ মানুহৰ আয়ুস 100 বছৰ, আধাটো শুই থাকোঁতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত, খেলা ধূলা কৰোঁতে 20 বছৰ। আৰু গাত কথা লগা নাই, সৰু হৈ আছে, কলেজ গৈছেহে, এনেকৈ থাকোঁতে 20টা বছৰ পাৰ হ'ল। 20 বৰিষ যায় জৰা অৱস্থাত, বৃদ্ধ অৱস্থাত, চকুৰে নেদেখে, কাণেৰে নুশুনে, যাওঁ বুলি যাব নোৱাৰে, খাওঁ বুলি খাব নোৱাৰে, বহি থাকিব নোৱাৰে, এনেকৈ বিচনাত পৰি পৰি 20টা বছৰ গ'ল। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত, লেঠা শেষ। সেইকাৰণে শৌনকে কৈছে হে সুতমুনি, কলি যুগৰ মানুহৰ আয়ুস একেবাৰে কম, বুদ্ধিহীন, ভাগ্যহীন। সেইকাৰণে যিটো উপায় দিবা একেবাৰে সহজ উপায় এটা দিয়া। এনেকুৱা কি সহজ উপায় আছে সেইটোহে দিবা তুমি। সুতমুনিয়ে ক'বলৈ ধৰোঁতে কৈছে ৰ'বা আৰু বুজি লোৱা। এই কথাখিনি আগতে বুজি ল'লে আপোনালোকে আচল ৰহস্যটো পাব ভাগৱতৰ। সেইকাৰণে মই পাতনিটো কৈ আছোঁ এইখিনি, ভাগৱতৰ 1ম স্কন্ধৰ কথাখিনি। শৌনকে কৈছে হে সুতমুনি, তুমি এনেকৈ নাভাবিবা যে আমাৰ এই 28,000 ঋষিমুনি লিখা পঢ়া নজনা। 28 সহস্ৰ ঋষি বেদত প্ৰধান, ভাগৱতৰ 1ম স্কন্ধত আছে। কোনো কম নহয়, চব বেদজ্ঞ। সমস্যা কি হৈছে?
সমস্যা হৈছে আমাৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। মানে এইটো নতুন কথা, নপঢ়িলে বাৰু বেলেগ কথা, কিন্তু পঢ়ি পেলাই আকৌ ঘটনা দিগদাৰ হোৱাটো কেনেকুৱা কথা? তাই কৈছে সমস্যাটো পঢ়াৰ কাৰণে হৈছে, শাস্ত্ৰ অধ্যয়ন কৰি পেলাই আমি বিপদত পৰিছোঁ। কিয়? কাৰণ ভুৰি নিভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগছ, শাস্ত্ৰ বহুত আছে আৰু কোনোখনৰ লগত কোনোখনৰ মিল নাই। সমস্যাটো তাত। সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায়। যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁলোকে সেইমতে চলি আছে। আপুনি মই নিন্দা কৰিবলৈ কোন? বুজি পাইছে নাই? মহাপুৰুষ মাধৱদেৱ শাস্ত্ৰজ্ঞ আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰত, তান্ত্ৰিক শাস্ত্ৰত তেওঁ ঘোৰ শাক্ত আছিল। ইভেন তেওঁ যেতিয়া বন্দুকাৰ পৰা আহি আছে, ককায়েক দামোদৰক লগ কৰি বাটতে গম পালে মাক অসুস্থ, মাকক থৈ গৈছিল ভনী জোঁৱাই ৰামদাসৰ ওচৰত, আৰু গম পাই তেওঁ শাক্তপন্থী এজন মানুহৰ নিচিনাকৈ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি দিয়া, এযোৰ পাঠা। আমাৰো বহুতে তেনেকৈ নামঘৰত হ'লেও আগবঢ়ায়, ল'ৰাটোৰ কাৰণে ভাল চাকৰি এটা যোগাৰ কৰি দিয়া, নামঘৰৰ বাওঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দিম, ঘোষ দিয়ে বহুতে। ছোৱালীজনী ভাল, ল'ৰা এটা চাই দিয়া প্ৰভু, এই অমুকটো মই কৰি দিম, ঘোষ। মাধৱ পুৰুষো দিছে ঘোষ, এহাল পাঠা, এযোৰ পাঠা দিব। আৰু ঘৰলৈ আহি যেতিয়া গম পালে যে ৰামদাসৰ ঘৰত মাকক থৈ গৈছিল যে সুস্থ হ'ল, এতিয়া মাধৱ পুৰুষে এগ্ৰিমেণ্টত যেতিয়া ছাইন কৰিছে, পাঠা আনিবলৈ ৰামদাসক দিছে পইচা, এইটো লোৱা, আনি দিয়া। কিয়? এই দুৰ্গা পূজা আহি আছে, শাৰদীয় পূজাত দিব লাগিব। ৰামদাসে নুশুনাৰ ভাও ধৰিছে। কিয়? কাৰণ তেওঁ ইতিমধ্যে গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণ ল'লে, আৰু য'ত দূৰ দূৰলৈকে কোনো বলি বিধানৰ কথা নাই, কেৱল নামত গুৰুত্ব দিছে, কেৱল নাম। আৰু আজি আমি গম পাইছোঁ আপোনালোকৰ ইয়ালৈ যিজন ডেকা সত্ৰাধিকাৰ আহিছিল তোৰণ উদ্বোধন কৰিবলৈ, তেওঁ এইটো কথা স্বীকাৰ কৰি গৈছে যে কলি যুগত হৰিনামে মূল। তেওঁ কৈ গৈছে, ক'বই লাগিব, কাৰণ ভাগৱতৰ মূল কথা, কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম প্ৰজেত 12:3-51, দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক। তাত লিখি থৈ গৈছে, দোষৰ সাগৰ যদিও কলিযুগ, ইয়াৰ এটা মহান গুণ আছে, কি? কেৱল কৃষ্ণৰ নাম কীৰ্তন কৰি পৰম গতি লাভ কৰিব পাৰে, ইয়াতকৈ সুবিধা একো নাই। ৰামদাসে গুৰুজনাৰ ওচৰত শৰণ লোৱাৰ কাৰণে ছাগলী আনি দিয়া নাই। ইফালে শাৰদীয় পূজা ওচৰ চাপিল, মাধৱ পুৰুষৰ ইচাত বিচাত লাগি আছে, পূজা আহি গ'ল, ছাগলী আনি দিয়া নাই। আৰু এদিন খঙৰ ভমকত ভনী জোঁৱায়েকক ক'লে, হকৰা কুচিয়াৰ পো, বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? আৰু সেইদিনা ৰামদাসৰো খং উঠিল, আৰু খঙৰ ভমকত তেওঁ ক'লে মাধৱ পুৰুষক, আমাৰ আগত দেখাও বড় চোট, শংকৰক লগ পাইলে হৈবি লোটফোট, তোৰ হাৱা উলিয়াব। কোন শংকৰ? মাধৱে সুধিছে। আছে এজন, যিজন শাস্ত্ৰজ্ঞ, যিজনে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছে, য'ত কোনো ধৰণৰ পূজা বলি বিধান এইবিলাক নাই, কেৱল নামত গুৰুত্ব দিছে। আচ্ছা, কিন্তু মই যে যিবিলাক শাস্ত্ৰ পঢ়িছোঁ সেইবিলাকতো আছে। তোৰ গুৰুৰ ওচৰলৈ মোক লৈ ব'ল, বোলে হ'ব, আজি বেলি লহিয়ালে কাইলৈ ওলাবা। আৰু পাছদিনা মাধৱ পুৰুষক লৈ গৈছিল। মাধৱ শাস্ত্ৰজ্ঞ, তেওঁ ভাবিছে যে মই শংকৰক সেৱা নকৰোঁ, হ'ব পাৰে তেওঁ শাস্ত্ৰজ্ঞ, ময়ো কম নহয়, আগতে তৰ্ক হ'ব। যদি হাৰি যাওঁ বেলেগ কথা, কিন্তু আগতীয়াকৈ মই সেৱা নকৰোঁ। আৰু মনত ভাবি গৈ আছে, কিন্তু যেতিয়া গৈ গুৰুজনাক ব্যাখ্যাৰ আসনত বহি থকা দেখা পালে, গুৰুজনাৰ যিটো শাৰীৰিক সৌন্দৰ্য, যিটো পাছত তেওঁ গুৰু ভতিমাত প্ৰকাশ কৰিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈসন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। মাধৱ পুৰুষে নিজে লিখিছে। তেওঁৰ ৰূপটো দেখাৰ লগে লগে সেৱা ল'লে। আৰু সুন্দৰ এজন যুৱক যেতিয়া আহিছে নামঘৰলৈ, গুৰুজনাই ভাল পাইছে, ৰামদাসক চিনি পাই সুধিলে, ৰামদাস এওঁ কোন? ৰামদাসে চিনাকি দিলে, ওলালগৈ তেওঁ বংশৰে মাক, মনুমতী বাই ল'ৰা। অ' মনুবাই ল'ৰা, মাধৱ আহা, বহা।
কি হ'ল ৰামদাসে কৈছে আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে কিহৰ ওপৰত এওঁ কৈছে পাঠা ছাগলী আনি দিব লাগে বলি দিব আৰু মই কৈছোঁ এইবিলাকৰ কলিযুগত কাম নাই এওঁ কৈছে শাস্ত্ৰত আছে মই কৈছোঁ এয়া নাই এতিয়া আপোনালোক দুজনে এইটো মীমাংসা কৰক মাধৱ পুৰুষক গুৰুজনাই বহুৱালে মনত কোনো দ্বেষ ভাৱ নাই না মাধৱ পুৰুষৰ আছে না গুৰুজনাৰ আছে কাৰণ খেলি মেলি তেওঁলোকৰ নিজৰ ব্যক্তিগত নহয় খেলি মেলিটো শাস্ত্ৰত আছে সেইকাৰণে দুইজনে যিখিনি শাস্ত্ৰ অধ্যয়ন কৰিছে তাক লৈ সন্মুখা সন্মুখী বহিছে মাধৱ পুৰুষক ক'লে মাধৱ তুমি কোৱা কি পাইছা আৰু মাধৱ পুৰুষে যিমান শাস্ত্ৰ অধ্যয়ন কৰিছে তাৰ পৰা য'ত য'ত এই বলি বিধানৰ কথা আছে তেওঁ কৈ গৈছে আৰু গুৰুজনাই ভাগৱতৰ উদ্ধৃতিৰে তাক খণ্ডন কৰি গৈ আছে শেষত গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত ইয়াৰ অনুবাদ বৃক্ষৰ মূলত যদি দেও আনি জল ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল ডালে পাতে সিঞ্চে যদি মূলত নেদয় কদাচিতো ডালে পাতে ত্ৰিপিটি নহয় গুৰুজনাই ক'লে ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয় ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয় ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ মাধৱৰ চকু থৰ হৈ গ'ল গুৰুজনাই ক'লে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহো নলয় লগে লগে দীঘল দি পৰিল গুৰুজনাই ক'লে যে কি হ'ল মাধৱ তুমি এবাৰ সেৱা কৰিলা আকৌ কৰিছা বোলে হয় গুৰুজন আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ আৰু এতিয়া আপোনাক মই আধ্যাত্মিক গুৰু হিচাপে শৰণ লৈছোঁ আপুনি মোক দিয়ক এতিয়া কাৰণ মই যিবিলাক গম পাইছোঁ সেয়া মিছা কলিযুগৰ কাৰণে নহয় এতিয়া সৌনকেও এইটো প্ৰশ্ন কৰিছে সুতমুনিক ভুৰিনি ভুৰি কৰ্মাণি শ্ৰুতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানানাম যেন আত্মা সম্প্ৰসিদ্ধতি 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত সৌনকে কৈছে হে সুতমুনি শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে কৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা কৰবাত কৈছে হেতুত নোপোৱা তুমি জপ তপ তীৰ্থ কৰা কৰবাত কৈছে তাতো তুমি নোপোৱা পৰম কল্যাণ দান দক্ষিণা কৰা কৰবাত ক'লে তাতো নোপোৱা বলি বিধান আছে তাতো নোপোৱা ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰা ধ্যান ধাৰণা সমাধিৰে ঈশ্বৰক বিচাৰা কোনটো মানিব কলিযুগৰ মানুহ বৰ্তমান সময়ত যিটো হৈ আছে সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায় যিসকলৰ হাতত যাগ যজ্ঞ পূজা পাতল বিষয়ক গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইমতে চলিব যিসকলৰ হাতত জ্ঞান মাৰ্গৰ দ্বাৰা যাবৰ কাৰণে ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি ধ্যান ধাৰণা সমাধিৰে ব্ৰহ্মক নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক লাভ কৰাৰ গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইভাগে যাব যিবিলাকৰ হাতত জপ তপ তীৰ্থৰ বিষয়ে থকা কিবা উপদেশমূলক গ্ৰন্থ পঢ়িছে তেওঁলোক সেইমতে যাব যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা আৰু ভাগৱত মানুহৰ হাতত নপৰিব তেতিয়ালৈকে জীৱনৰ মাৰ্গ বিচাৰি নাপাব কাৰণ সৌনকে এইটো আজিৰ পৰা 5,500 বছৰ আগতেই সুতমুনিক প্ৰশ্ন কৰি থৈছে যে বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে কিন্তু সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো কি এইটো তুমি আমাক কোৱা আৰু সেইটোৱে ভাগৱতৰ মূল ভেটি তেতিয়া সুতমুনিয়ে ক'লে হে সৌনক আদি ঋষি সমস্ত চিন্তা নকৰিবা তোমালোকক মই এনেকুৱা এটা উপায় দিম যিটো উপায় অৱলম্বন কৰি ৰজা পৰীক্ষিতে 7 দিনত পৰম গতি লাভ কৰিলে যিটো উপায় অৱলম্বন কৰি খটাংগ ৰজাই 2 দণ্ডত পৰম গতি লাভ কৰি গুচি গ'ল আৰু তাৰ পাছত তেওঁ ভাগৱত কোৱা আৰম্ভ কৰিছে সুখদেৱ পৰীক্ষিতৰ কি কথা হৈছিল এই কথাখিনি সুন্দৰ ৰূপে আহিছে আমি এতিয়া পাঠৰ লগে লগে যাম দ্বিতীয় স্কন্ধ আজি উলিয়াইছে বাপজনে সুন্দৰ কণ্ঠৰে মংগলাচৰণখিনি কৰিছে পদৰ লগে লগে এতিয়া যাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল যাক যোগাদিৰো হৰিনাম মহাফল হেনয় পৰমানন্দ মাধৱক নিতে সুমৰিও নৰ নিৰন্তৰে একচিত্তে যিকোনো কৰ্ম কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আপোনাৰ যিজন আৰাধ্য যিজন ইষ্ট সেইজনৰ স্তুতি গান কৰি
আপোনাৰ কৰিবলগীয়া কৰ্মটো তেওঁৰ চৰণত অৰ্পণ কৰি মনৰ পৰা আন চিন্তা সকলোবিলাক আঁতৰাই তেওঁৰ চৰণতে মনটো একাগ্ৰত কৰি লৈ আপোনাৰ কৰ্মখিনি কৰিব লাগে। তাৰ কাৰণে প্ৰথমতে আৰাধ্যজনক ইয়াত স্তুতি কৰাৰ কাৰণে গুৰুজনাই যিহেতুকে মানৱীয় লীলা কৰিছে, তেওঁ আমাক ইয়াত কৃষ্ণৰ, তেওঁ নিজে অৱতাৰ হ'লেও কৃষ্ণৰ গুণানুকীৰ্তন কৰি দেখুৱাইছে, স্তুতি কৰি দেখুৱাইছে। তেওঁ প্ৰথমে লিখিলে, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। যিজনৰ নাম মাত্ৰ স্মৰণ কৰাটোৱে হৈছে মংগল। অৰ্জুনক গীতাত কৈছে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধজ্য ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য সংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্মতা কৰি যা। আপুনি যদি ব্যৱসায়ী, ব্যৱহাৰ বাণিজ্য কৰক, কোনো আপত্তি নাই। আপুনি যদি কৃষি কৰ্মত আছে, কৃষি কৰ্ম কৰক, কোনো আপত্তি নাই। আপুনি যদি চাকৰি বাকৰি কৰিছে, চাকৰি কৰক, কোনো আপত্তি নাই। আপুনি যদি গৃহিণী ঘৰৰ কাম কৰিছে, কৰক, কোনো আপত্তি নাই। কেৱল কৃষ্ণক স্মৰণ কৰিবলৈ দিছে, তেওঁৰ লীলাসমূহ স্মৰণ কৰিব দিছে। ইয়াতকৈ সুবিধা কি দিব? ভগৱানে কৈছে, কেৱল মোৰ নাম স্মৰণত ৰাখা আৰু তুমি তোমাৰ কৰ্তব্য কৰ্মখিনি কৰি যোৱা শাস্ত্ৰসন্মত। অৰ্জুনক কৈছে, নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জয়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধে অকৰ্মণি। 3 অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কৰ্তব্য কৰ্ম কৰ, নকৰিলে এদিন শৰীৰটোও তোক লগ নিদিয়া হ'ব। কৰ্তব্য কৰ্ম কৰিব দিছে আমাক। খালি কি কৰিব দিছে? ভগৱানৰ নামটো স্মৰণ কৰিব দিছে। গুৰুজনাই কৈছে, যিজনৰ নাম স্মৰণ মাত্ৰেই মংগল হয়, কল্যাণ হয়, সেইজনক প্ৰথমতে মই নমস্কাৰ কৰিছোঁ। যাগ যোগাদিৰো হৰিনাম মহাফল। যিমানবিলাক 3টা মাৰ্গৰ বাকীবিলাক আছে, যাগ যজ্ঞ পূজা পাতল যত যিমান আছে, সকলোৰে যিটো মহাফল, এইটো হৈছে কেৱল হৰিনাম কলিযুগত। কিয়? আমাৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আটাইতকৈ সুলভ আৰু সুগম মাৰ্গ যদি কিবা আছে, তেতিয়াহ'লে কৃষ্ণৰ নাম কীৰ্তন, শ্ৰৱণ কীৰ্তন। সেইকাৰণে ইয়াত দিছে, হেনয় পৰমানন্দ মাধৱক নিতে সুমৰিও নৰ নিৰন্তৰে এক চিত্তে। সুতমুনিক যেতিয়া প্ৰশ্ন কৰিছিল যে কি সাৰ মৰ্মটো কোৱা, সমস্ত শাস্ত্ৰৰ সাৰ মৰ্ম, কলিযুগত কি কৰিব, তেওঁ এটা শ্লোকতে উত্তৰ দিছে, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক সজে অহেতুকী অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত সুতমুনিয়ে কৈছে, হে শৌনক আদি ঋষি সমস্ত, কলিযুগৰ পৰম ধৰ্ম এটাই, সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি। কেনেকৈ কৰিব? 1 নম্বৰ চৰ্ত দিছে, অহেতুকী, মানে হেতু থাকিব নালাগে, নিষ্কামভাৱে। আৰু দ্বিতীয়টো নিৰন্তৰভাৱে। ইয়াত কৈছে নিতে, হেনয় পৰমানন্দ মাধৱক নিতে, নিতে মানে সদায়, নিৰন্তৰভাৱে, কণ্টিনিউ, মাজত গেপ নোহোৱাকৈ। সুমৰিও নৰ নিৰন্তৰে একচিত্তে, এক মনে, অনন্য চিন্তয়ন্ত মাম ইয়ে জনা পাৰ্যুপাসতে তেষাম নিত্যাভিযুক্তানাম যোগক্ষেম বহাম্যহম। 9ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, যোনে মোক অনন্যভাৱে চিন্তা কৰে, ইফালে সিফালে নহয়, ইফালে বোলে মই অমুক দেৱকো মানিছোঁ, তমুককো মানিছোঁ, তমুককো মানিছোঁ, না, এইটো ভাগৱত গীতাই কোৱা নাই। এক দেৱ এক কেৱ এক বিনে নাই কেৱ, স্পষ্ট ভাষাত কৈছে। ইয়াত কৈছে, যদি কোনোবাই সুমৰিও নৰ নিৰন্তৰে একচিত্তে, হে নৰ, তোমালোকে প্ৰভু ভগৱন্তৰ স্মৰণ কৰা এক মনে, এক চিত্তে, বেলেগৰ কথা চিন্তা নকৰি। কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাবে নতুচাৰে প্ৰাণে। ঘোৰ কলিযুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি ভকতিত পৰ। বেলেগ কৰ্মত অধিকাৰেই নাই, কাৰণ আমাৰ মনবিলাক মলিনতাৰে ভৰি পৰিছে। যাগ যজ্ঞ পূজা পাতল কৰিবৰ কাৰণে 6টা বস্তুৰ শুদ্ধতা, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া, এয়া কৰিব পৰা অধিকাৰ আমাৰ নাই। আনহাতে জ্ঞান মাৰ্গত যাবৰ কাৰণে ধ্যান ধাৰণা সমাধিৰ কাৰণে সম দম তিতিক্ষা উপ্ৰতি, মনৰ ওপৰত সংযম, ইন্দ্ৰিয় দমন, সহনশীলতা গুণ, বিষয়ৰ প্ৰতি বৈৰাগ্য, এইখিনি কোৱালিফিকেশ্যন আমাৰ নাই। সেইকাৰণে কলিযুগৰ মানুহৰ কেৱল অধিকাৰ এটাতেই আছে, সেইটো হৈছে হৰিনাম।
আপুনি ল'ব পাৰে। হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম এক বিধি। ইয়াতো সেইকাৰণে ক'লে এতিয়া ঘোৰ কলিযুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি ভকতিত পৰ। হৰি ভক্তিৰ বাদে বেলেগ কৰ্মত তেওঁলোকৰ অধিকাৰেই নাই। শৰীৰত আছে কলি কৃত্য যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। দোষৰ সাগৰ কলিযুগ, মানুহৰ মনবিলাক মলিনতাৰে ভৰি আছে। প্ৰতিটো মুহূৰ্তত জানি বা নজনাকৈ আমাৰ দ্বাৰা অনেক পাপ হৈ আছে। এই কলিকৃত্য পাপবিলাকৰ পৰা নিস্তাৰ পাবৰ কাৰণে এটাই উপায় আছে, সেইটো হৈছে প্ৰভু ভগৱন্তৰ নাম বাৰে বাৰে ঘোষণা কৰা, ঘোষি থকা। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হোৱে তাৰ। যম ৰজাই কৈছে অজামিল উপাখ্যান যমদূতক নামৰ মাহাত্ম্য ক'বলৈ গৈ, ৰামকৃষ্ণ নামৰ মাহাত্ম্য এনেকুৱা, এবাৰ যদি আপোনালোকে কৃষ্ণ বা ৰাম বুলি কয়, কোটি যুগৰ পাপ আপোনালোকৰ নষ্ট হৈ যাব। সেইকাৰণে নাম ল'বলৈ দিছে। ইয়াতো কৈছে যিমান শৰীৰত কলিকৃত্য দোষ আছে তাক নাশ কৰিবৰ কাৰণে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। সেয়া গুচিবৰ কাৰণে, নাশ কৰিবৰ কাৰণে প্ৰথমতে ভগৱানৰ নাম ঘোষিবলৈ কৈছে। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। ভগৱান কৃষ্ণৰ চৰণত প্ৰণাম জনাই অচ্যুতৰ কিংকৰ, গুৰুজনাই নিজকে ভগৱানৰ দাস বুলি ভাবে। কিংকৰ শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে চাকৰ। আমি সদায় নিজকে সৰু বুলি ভাবিবলৈ কৈছে। তৃণাদপি শুনি চেন, এডাল তৃণতকৈও সৰু। গুৰুজনাই নিজক কৃষ্ণৰ কিংকৰ বুলি কয়। মাধৱ পুৰুষে আকৌ দাসৰো দাস তান দাসৱ হৈলোঁ আমি বুলি কৈছে। ভগৱান কৃষ্ণৰ দাস, দাসৰো দাস, তান দাসৱ হৈলোঁ আমি। কিমান তলৰ কৈছে। এনেও আপোনালোকে যদি ধাননি পথাৰলৈ চায়, যিবিলাক ধানৰ ঠোকবিলাক দীঘল হয় সেইবিলাক চিধা হৈ নাথাকে। কেনেকৈ থাকে? হাউলি থাকে। যেতিয়া ফল বেছি হ'ব তেতিয়া ধানৰ ঠোকটো হাউলি যাব, আৰু যিবিলাকত ফলটো নাই লিথিং থিং সেইবিলাক চিধা হৈ থাকিব। সেইকাৰণে যিসকল জ্ঞানী গুণী তেওঁলোকে নিজকে সদায় এডাল তৃণতকৈও নিজক সৰু বুলি ভাবে।